Hey everyone, আজি আমি আপোনালোকৰ ওচৰলৈ আকৌ এটা ইলেকশ্যন ৰিলেটেড ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ আৰু আজি আমাৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে মক পুল এণ্ড মক পুল চাৰ্টিফিকেট। চ' আজি আমি এই ভিডিঅ'টোত মক পুল আমি কেনেকৈ কণ্ডাক্ট কৰিম আমাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আৰম্ভণিতে আৰু মক পুল চাৰ্টিফিকেটখন কেনেকুৱা ধৰণে ফিল আপ কৰিম এই গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ বুজিবলৈ চেষ্টা কৰিম। গতিকে আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এই গোটেইখিনি কথানো কি আছে সেইখিনি অকণমান বুজিবলৈ চেষ্টা কৰোঁ। So আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে ইয়াত মই কৈ দিছোঁ আমি ইয়াত পাৰ্টকৈ গোটেইখিনি কথা ডিছকাছ কৰিম। প্ৰথমতে আমাৰ পাৰ্ট 1ত আছে যে দ্য মক পুল প্ৰচেছ ষ্টেপ বাই ষ্টেপ। মক পুল প্ৰচেছটো আমি কেনেকুৱা ধৰণে আৰম্ভণি কৰিম। চ' ইয়াত প্ৰথম যিটো ষ্টেপ হ'ব সেইটো হ'ব আমাৰ টাইম লাইন এণ্ড এটেণ্ডেঞ্চ। চ' টাইম লাইন এণ্ড এটেণ্ডেঞ্চ কি বস্তু ইয়াত মানে বুজোৱা হৈছে। আপোনালোকে নাভাবিব যে এইটো মানে ইলেকশ্যন ৰিলেটেড কথা। টাইম লাইন আৰু এটেণ্ডেঞ্চ এইটো আমি বুজাবলৈহে এইটো মানে এটা পাৰ্ট বুলি লৈছোঁ। চ' প্ৰথমতে ইয়াত কি থাকিব? প্ৰথমতে আপোনালোকৰ থাকিব যে ষ্টাৰ্ট টাইম। চ' ইয়াত আমি মক পুল এটা কণ্ডাক্ট কৰিবলৈ এটা নিৰ্দিষ্ট টাইম থাকিব আৰু সেই নিৰ্দিষ্ট টাইমটো হ'ল যে বিং একজেক্টলি 90 মিনিটছ বিফৰ দ্য শ্বিডিউল ষ্টাৰ্ট অফ দ্য একচুৱেল পুল। আমি যেতিয়া একচুৱেল পুল আৰম্ভ কৰিম সেই একচুৱেল পুলৰ যিটো নিৰ্ধাৰিত সময় তাৰ 90 মিনিট আগত আমি এই মক পুলটো ষ্টাৰ্ট কৰিব লাগে। এতিয়া নিৰ্ধাৰিত সময়টো আমাৰ যিমান থাকে জেনেৰেলি আমাৰ 7 বজাত থাকে। চ' 7 বজাত হ'লে ৰাতিপুৱা 5:30 বজাত 5:30 যোৱাত আমি কি কৰিব লাগিব এই মক পুলটো ষ্টাৰ্ট কৰিব লাগিব। এইটো একৰ্ডিংলি নিৰ্দিষ্ট কণ্ডিশ্যন এইটো বেলেগ হ'ব পাৰে। যদি আপোনালোকৰ ধৰক মানে ষ্টাৰ্ট যিটো টাইম হয় একচুৱেল টাইম সেই টাইমটো যদি বেলেগ হয় তেনেহ'লে আমি ইয়াৰ যিটো 5:30 হ'ব এইটো বেলেগ হৈ যাব পাৰে। কিন্তু আপোনালোকে মনত ৰাখিব যিটো আমাৰ একচুৱেল পুল তাৰ 90 মিনিটছ বিফৰ আমি মক পুল কণ্ডাক্ট কৰিব লাগে। নেক্সট থাকিব আমাৰ ৱেইট টাইম। কেতিয়াবা কি হ'ব পাৰে মক পুলটো ষ্টাৰ্ট কৰোঁতে আমি ৱেইট কৰিব লাগিব পাৰে। কেনেকুৱা চিটুৱেশ্যন ৱেইট কৰিব লাগিব পাৰে? তিনিটা চিটুৱেশ্যন থাকিব। প্ৰথমটো হ'ল যে if 2 or more polling agent are present start immediately। এতিয়া আমাৰ যদি আমাৰ যিবোৰ তাত পুলিং এজেণ্ট আহিব বিভিন্ন প্ৰাৰ্থীৰ তৰফৰ পৰা তেওঁলোকে যদি উপস্থিত থাকে অৰ্থাৎ মিনিমাম যদি 2জন পুলিং এজেণ্ট উপস্থিত থাকে তেনেহ'লে আমি যিটো নিৰ্দিষ্ট টাইম সেই টাইমতে আমি মক পুলটো ষ্টাৰ্ট কৰিম। এইটো হ'ল 1 নম্বৰ কণ্ডিশ্যন। জেনেৰেলি তেওঁলোকে উপস্থিত থাকিয়ে যায়। নেক্সট কণ্ডিশ্যনটো হ'ল যে ইফ ফিউৱাৰ দেন 2 এজেণ্টছ আৰ প্ৰেজেণ্ট। যদি 2জনতকৈ কম এজেণ্ট উপস্থিত থাকে অৰ্থাৎ যদি একজন আহি পাইছে আৰু বাকী কোনো আহিব নাই তেনেহ'লে কি কৰিম যে ৱেইট ফৰ 15 মিনিটছ। আমি কি কৰিম তেতিয়া 15 মিনিট আকৌ ৱেইট কৰিম। বাকী কোনোবা আহে নেকি আৰু 15 মিনিট ৱেইট কৰিম। অৰ্থাৎ তেতিয়া টাইমটো কি হ'ব 5:30 পৰা গৈ কিনে 5:45 পাব। নেক্সট আৰু এটা কণ্ডিশ্যন আছে ইফ no one arrives after 15 minutes। যদি 15 মিনিট পিছতো কোনো আহি উপস্থিত নহয় তেতিয়া কি হ'ব? proceed anyway to ensure the actual pool start on time। চ' ইয়াত এইটো কথা কৈছে যিহেতুকে আমাৰ নিৰ্দিষ্ট যিটো আমাৰ একজেক্ট যিটো পুলিং টাইম সেইটো আমি 7ত 7টা বজাত আৰম্ভ কৰিবই লাগিব। ৰৈ থাকিলেতো নহ'ব। সেইকাৰণে আমি কি কৰিম তেওঁলোকে যদি 15 মিনিট পিছতো আহি নাপায় তেনেহ'লে আমি আমাৰ যিটো মক পুল প্ৰচেছ আছে সেইটো ষ্টাৰ্ট কৰিম। কিন্তু তাত এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো আমাৰ কি হ'ব যে ৰিপৰ্টিং এবচেণ্ট। তেতিয়া আমি কি কৰিব লাগিব ইফ no polling agent or an agent from only one candidate are present you must inform the returning officer আৰু immediately। এইটো কথা কৈছে যদিহে এই নিৰ্দিষ্ট সময়লৈকে কোনো এজন পুলিং এজেণ্ট অথবা মাত্ৰ এজন পুলিং এজেণ্ট উপস্থিত থাকে তেনেহ'লে আমি কি কৰিম এই যিটো ৰিটাৰ্ণিং অফিচাৰ আছে আমাৰ সেই ৰিটাৰ্ণিং অফিচাৰজনক এই কথাটো আমি জনাব লাগিব। চ' এইটো হ'ল আমাৰ মক পুল আৰম্ভণি কৰাৰ আগৰ এটেণ্ডেঞ্চ আৰু আমাৰ এবচেণ্ট ৰিলেটেড কথা। এতিয়া নেক্সট যিটো আমাৰ আহিব এইটো হ'ল আমাৰ পাৰ্ট 2। পাৰ্ট 2 থাকিব যে দ্য ট্ৰেন্সপাৰেঞ্চি চেক। ইয়াত কি কৰা হ'ব বিফৰ কাষ্টিং এনি ভোটছ ইউ মাষ্ট ডেমনষ্ট্ৰেট টু দ্য এজেণ্টছ। আমি এজেণ্টসকলক এইটো দেখুৱাব লাগিব। কি দেখুৱাব লাগিব? CU টোটেল অৰ্থাৎ কণ্ট্ৰল ইউনিট টোটেল। প্ৰেছ দ্য টোটেল বাটন অন দ্য কণ্ট্ৰল ইউনিট টু চ' দ্যাট দ্য কাউণ্ট ইজ 0। চ' আমি কি কৰিব লাগিব এইটো আমি যেতিয়া আমাৰ গোটেইখিনি ছেট আপ হৈ যাব অৰ্থাৎ CU VVPAT বেলট ইউনিট এই যিখিনি যেতিয়া আমাৰ কি হ'ব ছেট আপ হৈ যাব তাৰপিছত আমি কি কৰিম এই পুলিং এজেণ্টজনক টোটেল যিটো প্ৰেছ বটন আছে সেইটো আমি ক্লিক কৰিম। বটনটো প্ৰেছ কৰি কিনে দেখুৱাম যে তাত টোটেলটো কি হৈছে 0 হৈ আছে। তাৰপিছত কি কৰিম আকৌ VVPAT যিটো আছে VVPATটো আমি তেওঁলোকক চেক কৰি দেখাম। অপেন দ্য VVPAT ড্ৰপ বক্স এণ্ড চ' ডেট দ্য চেম্বাৰ ইজ এমটি ফৰ এনি পেপাৰ স্লিপছ।
তেতিয়া আমি কি কৰিম নেক্সট প্ৰথমতে কন্ট্ৰল ইউনিটটো দেখুৱালো নেক্সট কি কৰিম ভিভিপেটৰ যিটো চেম্বাৰ আছে সেইটো আমি খুলিম খুলি কিনে তেওঁলোকক দেখাম যে আমাৰ ভিতৰটো কি হৈছে খালী হৈ আছে তাত কোনো পেপাৰ স্লিপ পৰি নাই যেতিয়া তেওঁলোকে ইয়াত মানে কনচাৰ্ন হ'ব যে হয় ঠিকই আছে তাৰপিছত আমি নেক্সট ষ্টেপলৈ আগবাঢ়িম নেক্সট ষ্টেপ কি হ'ব এইটো হ'ল আমাৰ এক্সিকিউশ্যন এণ্ড ক্লিনিং চ' এক্সিকিউশ্যন আৰু ক্লিনিং কি তাত প্ৰথমতে থাকিব যে কাষ্টিং ভোট আমি এটা কি কৰিম কাষ্ট এট লিষ্ট 1 ভোট ফৰ এভৰি কেণ্ডিডেট listed including the nota none of the above option so প্ৰথমতে আমি কি কৰিম যেটো আমাৰ ভোট কাস্টিং কৰিম অৰ্থাৎ যেতিয়া আমি মক পুলত ভোট দিম তেতিয়া আমি কি কৰিম যিকেজন ক্যান্ডিডেট থাকিব আপোনালোকৰ পোলিং ষ্টেচনটোত 4 জন 5 জন 6 জন যিমান কেজন ক্যান্ডিডেট থাকিব প্ৰত্যেকজন পোলিং এজেন্টক আমি সৰি মানে যিখিনি আমাৰ হেৰি আছে ক্যান্ডিডেট আছে তেওঁলোকক এট লিষ্ট আমি এটা ভোট দিব লাগিব পাৰিলে আমি কি কৰিব লাগে সমান সমান ভোট দিবলৈ চেষ্টা কৰিব লাগে ধৰা হল 50 টা আমি মক পুল কৰিম তাৰ যদি 5 জন আছে তেনেহলে আমি 5টা কৈ 10টা মানে 10টা কৈ এনেকৈ সমানে সমানে দিবলৈ চেষ্টা কৰিম যিমান পাৰো আমি সমানে দিব চেষ্টা কৰিব লাগে আৰু লগত ইনক্লুডিং নটা তাৰ যেটো আমাৰ বেলট ইউনিটত যেটো নটা নামৰ যেটো বাটন আছে হেতুটো আমি কি কৰিব লাগিব প্ৰেছ কৰিব লাগিব অৰ্থাৎ তাতো আমি কি কৰিব লাগিব ভোট দিব লাগিব সো ইয়াত এটো কথা হৈছে আলটিমেটলি যে গোটেইকেইটা ক্যান্ডিডেটক আৰু নটাত আমি গোটেইকেইটাত আমি মানে কি কৰিব মক পুলত আমি ভোট দিব মানে কি তাত দিব লাগিব next verification verificationত কি হ'ব press the result button on the CO control unit result button to press কৰিব লাগিব এটা তাত কি হ'ব প্ৰথমতে হ'ব যে count the vvpate slip from the drop box আমাৰ drop box যেটা vvpate সমূহ জমা হ'ব সেই vvpate drop box ৰ পৰা আমি এই vvpate ৰ যিখিনি কাউন্ট মানে স্লিপ আছে সেইখিনি কি কৰিব কাউন্ট কৰিব লাগিব যে কিমানখন আমাৰ স্লিপ ওলাইছে next ensure the CO result CO result মানে কি আমাৰ যেটো কন্ট্ৰল ইউনিটৰ ৰিজাল্ট আছে হেতু ৰিজাল্ট ভিভিপেট অৰ স্লিপৰ ৰিজাল্ট এন্ড ইওর ম্যানুয়াল টেলি অল ম্যাচ পারফেক্টলি অর্থাৎ আমাৰ কন্ট্ৰল ইউনিটৰ ৰিজাল্ট ভিভিপেট অৰ স্লিপ আৰু আপোনালোকে ভোট দিয়াৰ সময়ত যেটো মানে কি মানে এটা ৰেকৰ্ড ৰাখিছিলে যে ইমানজন এইটো ক্যান্ডিডেটক কিমানটা ভোট দিলো নটাত ইমানটা মাৰিলো সেই ডাটাখিনি ম্যাচ কৰিছে নে কৰা নাই হেতু আপোনালোকে চেক কৰিব লাগিব এটো ইম্পৰ্টেন্ট বস্তু হেতুৱে আমাৰ গোটেই মানে কি দিনটো নিৰ্বাচনৰ প্ৰক্ৰিয়াসমূহৰ মানে গোটেই মানে কাহিনীটো ব্যাখ্যা কৰিব অৰ্থাৎ হেতু যদি ঠিকই আছে তেনেহলে আপোনালোকৰ নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে চলিব যদি হেতুত গণ্ডগোল আছে তেনেহলে আপোনালোকৰ নিৰ্বাচন প্ৰক্ৰিয়া যে আপোনালোকে আৰম্ভ কৰিব পাৰিব সেই দিনটোত হেতু মানে কি খুবই টান হৈ পৰিব সো আপোনালোকে এটো ভালদৰে চেক কৰে এটো জেনাৰেলি ঠিকই থাকে আপোনালোকে ভয় খাব নালাগে এটো একেবাৰে ঠিকই থাকিব কোনো ধৰণৰ প্ৰবলেম নহয় কিন্তু এটো আমি চেক কৰাটো জৰুৰী লগতে কনসাৰ্ন ল'ব লাগিব আমাৰ পুলিং এজেন্ট বিলাকৰ গতিকে এটো আমি চেক কৰিব লাগিব next is the clear step eto crucial ha you must press the clear button on the C or control unit to delete the mock votes remove all vvpate slips and stamps them with the mock poll slip rubber stamped so আমি কি কৰিব লাগিব যেতিয়া mock poll আমাৰ কমপ্লিট হ'ব তাৰ পিছত আমি কি কৰিব লাগিব ক্লিয়াৰ বাটনটো ক্লিক কৰিব লাগিব যাতে আমাৰ mock pollৰ যেখিনি আমাৰ ভোট আছে সেইখিনি যাতে গোটেই ক্লিয়াৰ হৈ যায় এটা একেবাৰে মোস্ট ইম্পৰ্টেন্ট বস্তু এটা আপোনালোকে ক্লিয়াৰ নগলে আপোনালোকৰ যেটো টোটাল লাষ্টত যেটো আপোনাৰ হিসাব ওলাব লাগিব সেই হিসাবটোত কিন্তু গণ্ডগোল হ'ব গতিকে আপোনালোকে একদম মাস্ট বি সিউৰ যাতে ক্লিয়াৰ অপচনটো আপোনালোকে ক্লিক কৰে যাতে আমাৰ মক পুলৰ যিখিনি ভোট আছে গোটেইখিনি ক্লিয়াৰ হৈ যায় সো এইখিনি আছিল আমাৰ নেক্সট ষ্টেপৰ এইখিনি আমাৰ মেইনলি মক পুলৰ কথা আপোনালোকে গমেই পালে আমি কি কৰিব লাগে তিনিটা ষ্টেপ মই এবাৰ বুজাই দিলো এটা আমাৰ নেক্সট আজি ভিডিওটোৰ যেটো 2 নম্বৰ আমাৰ মানে বিষয়বস্তু সেই বিষয়বস্তুটোলৈ আগবাঢ়িম এই 2 নম্বৰ বিষয়বস্তুটো হৈছে আমাৰ প্ৰিজাইডিং অফিচাৰ্স ৰিপোৰ্ট প্ৰিজাইডিং অফিচাৰ্স ৰিপোৰ্টত আমাৰ এই মক পুলৰ গোটেইখিনি মানে মানে প্ৰিজাইডিং অফিচাৰ্স ৰিপোৰ্টৰ ভিতৰত এটা আছে সাৰ্টিফিকেট অৰ্থাৎ প্ৰিজাইডিং অফিচাৰ যেটো ৰিপোৰ্ট থাকে তাত ভালেকেইটা বস্তু সোমাই থাকে যেনেকৈ কেতিয়াবা বেটাৰী হলাব লগিয়া হয় কেতিয়াবা আমাৰ ইভিএম মেচিনটো হলাই দিব লগা হয় এই সকলোবোৰ বস্তু আমি প্ৰিজাইডিং অফিচাৰ ৰিপোৰ্টত ভৰাব লাগে তো আমি ইয়াত কেৱল প্ৰিজাইডিং অফিচাৰ ৰিপোৰ্টৰ যেটো আমাৰ মেইন মানে আজিৰ আমাৰ ভিডিওটোৰ মেইন বিষয়বস্তু অৰ্থাৎ এনএক্সাৰ 5 মক পুল সাৰ্টিফিকেট এই মক পুল সাৰ্টিফিকেটৰ বিষয়ে আমি ডিসকাস কৰিম বাকিখিনি আমি পিছৰ বেলেগ এটা ভিডিও ডিসকাস কৰিম সো মক পুল সাৰ্টিফিকেটটো আমি কেনেকুৱা ধৰণে আমি ভৰাব লাগিব আমাৰ তাত অলৰেডি মক পুল সাৰ্টিফিকেট আছে অৰিজিনাল মক পুল সাৰ্টিফিকেটৰ কপি আছে ইয়াত আপোনালোকে এইটো মই ফিল আপ কৰি দেখুৱাম তাৰ আগতে আপোনালোকে কি কৰিব লাগিব ইয়াত কি থাকিব সো মক পুল সাৰ্টিফিকেটত কি থাকে সেই বিষয়বস্তুটো অকমান জানিব লাগিব সো প্ৰথমতে আমি হেতু জানি লওঁ যে মক পুল সাৰ্টিফিকেটত আমাৰ কি ভৰাব লাগে সো ক্যান্ডিডেটস টেবুল এখন থাকিব ৰেকৰ্ড দা নাম্বাৰ অফ ভোট cast for each candidate and confirm that the CU result and VVPAT slips match
সো এইখিনি ভৰাব লাগিব নেক্সট দা জিৰো কনফাৰ্মেশ্যন আমি ইতিমধ্যে ক'লো যে ক্লিয়াৰ বাটনটো ক্লিক কৰি জিৰো কনফাৰ্মেশ্যন হৈছে নে নহয় এইটো চাব লাগিব নেক্সট কি হ'ব সিলিং কৰিব লাগিব কনফাৰ্ম দ্যাট দ্য মক ভিভিপেট স্লিপছ ৱেৰ প্লেসড ইন দ্য ব্ল্যাক এনভেলপ এণ্ড সেল উইথ এ পিংক পেপাৰ সিল সো ইয়াত পেপাৰ সিলৰ কালাৰটো বেলেগ হ'ব পাৰে দেই এইটো আপোনালোকক যেনেকুৱা ধৰণৰ ট্ৰেইনিঙত কোৱা আছে এনেকুৱা ধৰণৰ পেপাৰ সিল ইউজ কৰিব ইয়াত আপোনাৰ ব্ল্যাক এনভেলপত কিন্তু ভৰাব লাগিব এইটো মানে কি মেন্ডেটৰী নেক্সট সিগনেচাৰ লাগিব দা report requires signature from the presiding officers all present polling agents and the micro observer যদি micro observer present থাকে তেওঁলোকৰ সহি লাগিব লগতে আমাৰ polling agent আৰু presiding officer সহিটো mandatory এই সাৰ্টিফিকেট খিনি এতিয়া আমাৰ কি আছে এইটো চাই লও হা এখন হল আমাৰ একচুয়াল যিখন আমাৰ presiding officers report তাৰ এইটো এটা কপি সো আপোনালোকে চাই লব ভালদৰে কি থাকিব প্ৰথমতেটো আমাৰ ইয়াত থাকিব এনেকৈ লিখা থাকিব মক পোল সাৰ্টিফিকেট ইয়াত আপোনাৰ ইলেকশ্যনটো কি ইলেকশ্যন ইয়াত লিখা থাকিব এইবিলাক মানে যিখিনি আমাৰ ইয়াত লিখি আছে টু বি প্ৰি প্ৰিন্টেড এইবোৰ আপোনাৰ মানে কি হ'ব পাৰে আগতীয়াকৈ মানে প্ৰিন্টেড হৈ আহিব পাৰে আৰু যদি নাহে আপোনালোকে লিখি ল'ব একো প্ৰব্লেম নাই নেম অফ ইলেকশ্যনটো আপোনাৰ এছেম্বলি ইলেকশ্যন 2026 হ'ব এইটো আপোনালোকৰ যেটো আমাৰ এছেম্বলি কনষ্টিটুৱেন্সি হেতু ইয়াত নামটো লিখিব থাকিব তাৰ আমাৰ পুলিং ষ্টেচনৰ নামটো আৰু পুলিং ষ্টেচনৰ নাম্বাৰটো আমাৰ ইয়াত ভৰাব লাগিব এতিয়া এখন হল আমাৰ ফৰ্ম খনৰ প্ৰথমটো বস্তু এটো হল আমাৰ এ যে কন্ডাক্ট অফ মক পুল এণ্ড ভেৰিফিকেশ্যন অফ মক পুল ডাটা সো এত কি ভৰাব লাগিব আপোনালোকে চাব সিৰিয়েল নাম্বাৰ থাকিব যিমানজন ক্যান্ডিডেট থাকে নেম অফ ক্যান্ডিডেটস ইনক্লুডিং নটা টু বি প্ৰিপ্ৰিন্টেড ইয়াত আমাৰ গোটেইখিনি বস্তু ক্যান্ডিডেটৰ নামখিনি অলৰেডি মানে প্ৰিন্টেড থাকিব যদি প্ৰিন্টেড নাথাকে আপোনালোকে লিখিব পাৰিব এটো এতিয়া ফৰ্মখন যেতিয়া দিব তেতিয়া আপোনালোকে গম পাব জেনেৰেলি এটো আপোনাৰ কি হ'ব ক্যান্ডিডেট সমূহৰ নাম ইয়াত প্ৰিন্টেড থাকিব ধৰ 5 জন হলে 5 জন লগতে নটা থাকিব next number of votes cast during the mock poll এতিয়া আমাৰ প্ৰত্যেকজন ক্যান্ডিডেটৰ এগেইনষ্টত কাক কিমান ভোট দিয়া হল অৰ্থাৎ 1 নম্বৰ ক্যান্ডিডেটক 7টা দিয়া হল 2 নম্বৰ ক্যান্ডিডেটক 7টা দিয়া হল 3 নম্বৰ ক্যান্ডিডেটক 7টা দিয়া হল এনেকুৱা ধৰণে এইকেইটা ইয়াত লিখিব লগতে নটাত কিমানটা দিয়া আছে এই বস্তুখিনি আমি কি কৰিব লাগিব ভৰাব লাগিব 1 নম্বৰ বস্তু নেক্সট যেটো আছে তাৰ আছে নাম্বাৰ অফ ভোটস ডিসপ্লেড ইন CU অন চেকিং দা ৰিজাল্ট এতিয়া আমি যেতিয়া ৰিজাল্ট চেক কৰিম তেতিয়া প্ৰত্যেকজন ক্যান্ডিডেটৰ এগেইনষ্টত কিমানটা ভোট আহিছে হেতু আমি ইয়াত লিখিব লাগিব নেক্সট থাকিব যে নাম্বাৰ অফ ভিভিপেট প্ৰিন্টেড পেপাৰ স্লিপস এগেইনষ্ট ক্যান্ডিডেট এটা ক্যান্ডিডেটৰ এগেইনষ্টত কেইখন স্লিপ আহিছে হেতু ইয়াত ভৰাব লাগিব আৰু ৰিজাল্ট ডিসপ্লেড ইন CU এণ্ড প্ৰিন্টেড পেপাৰ সিল কাউন্ট স্লিপস কাউন্টস টেলিড উইথ ইটস আদাৰ এতিয়া আমাৰ এই যেটা ঘৰৰ আমাৰ ৰিজাল্ট আছে এটা সেম ইয়াত ওলাইছে না যদি ওলাইছে ইয়েস যদি ওলোৱা নাই নো এটা এটো ঠিকে থাকিলে আপোনাৰ একে আহিব ইয়াত আপোনাৰ যদি 7টা আছে ইয়াতো 7টা আহিব তেনে এটো হ'ব ইয়েস একেটা হ'বই জেনাৰেলি হৈ যাব ইয়াতো আপোনাৰ এই তিনিটা আপোনাৰ বস্তু সমান থাকিব আৰু যদি সমান আছে তেনে ইয়েস দিব লাগিব সো প্ৰত্যেকজন ক্যান্ডিডেটৰ এগেইনষ্টত একেটা লিখিব লাগিব নটাটো লিখিব লাগিব আৰু লগতে ইয়াত কি কৰিব লাগিব শেষত প্ৰতিটো দলৰে যেটো আমাৰ পুলিং এজেন্ট থাকিব তেওঁলোকৰ ইয়াত কি কৰিব লাগিব সহি ল'ব লাগিব যেনেকৈ সিগনেচাৰ অফ পুলিং এজেন্ট উইথ পাৰ্টি অবজাৰভেশ্যন আৰু ইন্ডিপেন্ডেন্ট ইয়াত মানে কি নিৰ্দলীয় আৰু মানে কি দলৰ যিখিনি মানে আছে ইয়াত প্ৰত্যেকজন ক্যান্ডিডেটৰ এগেইনষ্টত যিখিনি আমাৰ পুলিং এজেন্ট থাকিব তেওঁলোকৰ ইয়াত সহিসমূহ ল'ব লাগিব আৰু নটাটো ইয়াত প্ৰিপ্ৰিন্টেড থাকিব মই কৈছো নটাটো ইয়াত এনেকৈ আহিব আৰু এইটো টোটেলটো লিখিব লাগিব সো এনেকুৱা ধৰণে আমাৰ এই যিখন টেবুল আছে টেবুলখন ফিল আপ কৰিব লাগিব নেক্সট ইয়াত বি নম্বৰ পইণ্টটো আছে এতিয়া আপোনালোকক মই যিখিনি প্ৰিজাইডিং অফিচাৰ থাকে তেওঁলোকক এটা মই টিপছ দিছো এই যিখন আপোনাৰ আমাৰ এখন নাম কি আছিল যে প্ৰিজাইডিং অফিচাৰ্স ৰিপৰ্টাৰ যিখন মক পোল সাৰ্টিফিকেট এখন আপোনালোকে হাতত ৰাখিব যেতিয়া মক পোল ষ্টাৰ্ট হোৱাৰ পিছত মক পোলটো যদি শেষ হ'ব সেই ঘৰ প্ৰত্যেকটো ষ্টেপতে আপোনালোকে এখন হাতত ৰাখিব তেতিয়া আপোনালোকে লগলগ মানে কি এট দা সিচুৱেশন আপোনালোকে এই বস্তুখিনি ফিল আপ কৰি যাব তেতিয়া কোনো ধৰণৰ প্ৰবলেম নহয় কিবা আপোনালোকে পাহৰি গলো এই যেতিয়া আপুনি ফৰ্মখন পঢ়ি ল'ব তেতিয়া এই বস্তুটো ৰৈ গৈছিলে সো এনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰিব এটো মানে কি একদম মানে কি বেষ্ট উপায় কোনো ধৰণৰ ভুল নোহোৱাকৈ ফৰ্মখন হাতত ল'ব ইয়াৰ প্ৰত্যেকটো ষ্টেপ কৰি যাব তেতিয়া আপোনালোকে গম পাব যে সব ঠিকই আছে ওদিকে 2 নম্বৰ অপচন দেখিছে যে ক্লিয়াৰ বাটন অন দা কন্ট্ৰোল ইউনিট হ্যাজ বিন প্ৰেছড টু ক্লিয়াৰ মক পুল ডাটা ইয়েস নো এটো যদি ইয়েস নিশ্চিতভাৱে কৰিব লাগিব নহলে তো এটো নহবই ন সো ইয়াত ইয়েস দিব লাগিব আপোনালোকে ক্লিয়াৰ বাটন ক্লিক কৰাৰ পাছত ইফ ইয়েস দেন ৰাইট দা এবভ সেন্টেন্স ইন আপোনালোকে এই সেন্টেন্স আকৌ ইয়াত চিয়াহিৰে লিখিব লাগিব এটো কনফাৰ্মেশন যে আপোনালোকে এটো কৰিছে নেক্সট সিটো থাকিব যে অল পেপাৰ স্লিপস টেকেন আউট ফ্ৰম ভিভিপেট আফটাৰ মক পুল এটো ইয়েস নো এটো উলিয়াব লাগিব গোটেইখিনি স্লিপ yes hoba next empty vvpet shown to all polling agent আপোনালোকে কি কৰিব লাগে এই যেটো আমাৰ vvpet টো খালি হৈ গল উলিয়াৰ পিছত এটো দেখুৱাইছে নে দেখুৱা নাই নিশ্চিতভাৱে দেখুৱাব লাগিব yes সেই কাৰণে কৈছো যে আপোনালোকে সিচুৱেশন কৰিব ধৰা আপোনালোকে দেখুৱাব পাহৰি গল
এইটো আপোনালোকে পঢ়িলে সেন্টেন্সটো পঢ়াৰ লগে লগে এইটো চোন কৰা নাই দেখাই দিল লগে লগে সো তেনেকুৱা ধৰণে আমি কন্টিনিউয়াসলি বস্তুখিনি কৰিব পাৰিম সো দেখাব এইটো ইয়েস হ'ব নেক্সট বিফোৰ এক্সুৱেল পুল ensure that no printed paper seal is in VVPAT drop box and shown to polling agent yes এইখিনি কথা প্ৰায় একে এটো আপোনাৰ yes হ'ব দেখাব লাগিব তেওঁলোকক total button on the control unit has been pressed to show total vote 0 to polling agent yes সে আপোনালোকে যেতিয়া ক্লিয়াৰ কৰিলে ক্লিয়াৰ কৰাৰ পিছত যেতিয়া টোটেলটো কাউন্ট কৰে তেতিয়াটো 0 হ'ব সো এইটো আপোনালোকে কি কৰিব লাগিব আমাৰ যিখিনি পোলিং এজেন্ট আছে তেওঁলোকক দেখুৱাব লাগিব আৰু তাৰপিছত এইটো yes কৰিব লাগিব next about mock poll VVPAT slips stamped with mock poll slip and sealed in black envelope and then sealed with pink paper seal yes আপোনালোকে যিখিনি VVPAT ৰ পৰা যিখিনি স্লিপ ওলাব আমাৰ mock poll কৰাৰ পিছত সেইখিনি আমাৰ কি কৰিব লাগিব ব্ল্যাক যিটো এনভেলপ আছে তাত ভৰাব লাগিব আৰু এটা সিল কৰিব লাগিব এটো কৰিছেনে কৰা দিব লাগিব নিশ্চিতভাৱে কৰিব এটো ইস থাকিব the following witness mock poll and certify that mock votes tallied and that the mock votes erased from control unit after mock poll so আমাৰ যিখিনি mock pollৰ যিখিনি ডাটা আছে এখিনি আমি গণনা কৰিলো আৰু তাৰ পিছত কি কৰিলে ক্লিয়াৰ কৰি দিলো কন্ট্ৰোল ইউনিটৰ পৰা এটো কৰিছে নহয় সো এখিনি কৰিব দিছে নেক্সট আপোনাৰ নেক্সট যেটো ইয়াৰ এই ফৰ্মখনৰ বাকি থকা অংশ আছে এখিনি এনেকুৱা ধৰণৰ ইয়াত আপোনাৰ প্ৰথমতে এই টেবুলখন দেখিছে নহয় ইয়াত সিৰিয়েল নম্বৰ দিব লাগিব নেম অফ পুলিং এজেন্ট নেম অফ পাৰ্টিজ নেম অফ ক্যান্ডিডেটস আৰু সিগনেচাৰ অফ পুলিং এজেন্ট এইখিনি আপোনালোকে ইয়াত ভৰাব লাগিব এই গোটেইখিনি আপোনালোকে এটা এটাকৈ ভালদৰে সুন্দৰভাৱে ভৰাই ল'ব আৰু লগতে সিগনেচাৰটো বাধ্যতামূলক প্ৰত্যেকজন পুলিং এজেন্টৰ পৰা আপোনালোকে সিগনেচাৰখিনি গ্ৰহণ কৰিব তাৰ পিছত আহিব আমাৰ টাইম ডিসপ্লে অন দা কন্ট্ৰোল ইউনিট ইজ dash minutes more less than Indian Standard Time IST if any অৰ্থাৎ যদি আপোনালোকৰ যেটো কন্ট্ৰোল ইউনিটৰ টাইম আছে সেই টাইমটো যদি আপোনালোকৰ এক্সাক্ট যেটো আমাৰ টাইম হয় আমাৰ মোবাইলত যেটো ধৰা হল বা ঘড়ীত যেটো আপোনালোকৰ একদম শুদ্ধ যেটো টাইম থাকে তাতকৈ যদি কম বা বেছি হয় তেনেহলে হেতু ইয়াত এই খালি ঠাইত ভৰাব লাগিব ধৰা হল আপোনালোকৰ 5 মিনিটৰ বেছি আছে বা কম আছে তেনেহলে হেতু ইয়াত ভৰাই যদি বেছি আছে তেনেহলে মূৰত ক্লিক কৰিব যদি কম আছে তেনেহলে লেছত ক্লিক কৰিব এনেকুৱা ধৰণে এখিনি ফিল আপ কৰিব লাগিব নেক্সট সিগনেচাৰ অফ মাইক্ৰো অবজাৰ্ভাৰ যদি কোনোবা মাইক্ৰো অবজাৰ্ভাৰ তাত মানে কি পোস্টেড হৈ আছে তেনেহলে তেখেতৰ সিগনেচাৰ ল'ব লাগিব লগতে নেম অফ সিগনেচাৰ এন্ড প্ৰিজাইডিং অফিচাৰ নাম আৰু সিগনেচাৰ ল'ব লাগিব নেক্সট কৈছে যে নেক্সট যেটো স্টেপ তাত মানে পইণ্ট তাত আছে যে ইট ইজ হাৰ্ডলি চাৰ্টিফাইড দ্যাট বিফোৰ commandment of actual poll total button of the control unit has been pressed in the presence of all polling officials to ensure that total vote is 0 tick the appropriate observation so এখিনি আপোনাক কৈছে যে আপোনাক গোটেইখিনি পুলিং এজেন্টৰ আৰু পুলিং যিখিনি বিষয় আছে তেওঁলোকৰ উপস্থিতিত টোটেল বটনটো ক্লিক কৰা হৈছে আৰু তাত 0 দেখা পোৱা গৈছে লগতে কৈছে যে কন্ট্ৰোল ইউনিট শোন টোটেল ভোট 0 সো এখিনি হ'ব লাগিব নেক্সট কৈছে যে এটা কন্ট্ৰোল ইউনিট শোন টোটেল ভোটস মোৰ দেন 0 means mock poll votes not cleared মানে যদি 0 তকৈ বেছি দেখাছে তেতিয়াহলে mock poll vote clear না আপোনালোকে এটা ক্লিয়াৰ কৰিব লাগিব আৰু তাত কি কৰিব লাগিব আপোনালোকৰ তলত যেটো কৈছে যে সিগনেচাৰ ল'ব লাগিব প্ৰিজাইডিং অফিচাৰ সো এখিনি একেবাৰে গুৰুত্বপূৰ্ণ আপোনালোকে ইতিমধ্যে 2-3 বাৰ এখিনি বস্তু পোৱাই গৈছে এই ভিডিওটোত এইখিনি আপোনালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিব লাগিব চেষ্টা বুলি নহয় এটো কৰিব লাগিব নহলে আপোনাক কেনেকৈ কন্টাক্ট কৰিব এটো ভালকৈ কৰিব লগতে এখন ইয়াত টেবুল আছে তাত কৈছে যে following witness that above process and certify the mock votes erased from the control unit and mock poll VVPAT slips removed from the VVPAT before start of actual poll যে আমি actual poll অৰ্থাৎ আমাৰ যেটো নিৰ্বাচন প্ৰক্ৰিয়া ভোটিংৰ যেটো গ্ৰহণৰ প্ৰক্ৰিয়া হেতু লোৱাৰ আগতে আমাৰ এই যেটো VVPAT আৰু কন্ট্ৰোল ইউনিটৰ গোটেইখিনি স্লিপ উলিয়া হৈছে আৰু কন্ট্ৰোল ইউনিটৰ যেটো ক্লিয়াৰ বটন আছে এটা ক্লিক কৰা হৈছে অৰ্থাৎ 0 কৰা গৈছে এখিনি কৰি আপোনাক ইয়াত সিৰিয়েল নম্বৰ দি আপোনাক 4 জন প্ৰিজাইডিং অফিচাৰ ফাৰ্স্ট পুলিং সেকেন্ড পুলিং থাৰ্ড পুলিংৰ ইয়াত সিগনেচাৰ আৰু নেম লিখিব লাগিব এখিনি বাধ্যতামূলক হেহে আপোনাক বাৰবাৰ কৈছে যে ইলেকচনৰ ডিউটি যদিও সকলোকে নিৰ্দিষ্টকৈ ভাগ কৰি দিয়া আছে প্ৰতিটো বিষয়বস্তু প্ৰত্যেকজন আমাৰ বিষয়াই জনাটো জৰুৰী কাৰণ ইয়াত মানে কিবা এটা
এটা গণ্ডগোল হ'লে আমাৰ গোটেইখিনিৰ কাৰণে সমস্যা হয়। সেয়েহে আপোনালোকে পাৰিলে গোটেইকেইজন ব্যক্তিয়ে অৰ্থাৎ প্ৰিজাইডিঙৰ পৰা আৰম্ভ কৰি থাৰ্ড পুলিঙলৈকে গোটেইসমূহে এই নিয়মসমূহ জানিব চেষ্টা কৰিব লাগে। কাৰণ আপোনালোকৰ গোটেইকেইটা যেতিয়া ভালকৈ কামখিনি জনাব তেতিয়া আমাৰ এই যিটো প্ৰক্ৰিয়া গোটেই প্ৰক্ৰিয়াটো খুব সুন্দৰভাৱে মানে কি এইটো আপোনালোকে কণ্ডাক্ট কৰিব পাৰিব। আশা কৰিম আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্টখিনি কথা শিকিছে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি কিবা ভুল ভ্ৰান্তি হৈছে বা কিবা শিকিবলগীয়া থাকি গ'ল বা কিবা ৰৈ গ'ল তেনেহ'লে আপোনালোকে সেইখিনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এইসমূহ আপোনালোকে যদি মানে নোট হিচাপে বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। ইয়াত ডিছক্ৰিপশ্যনত লিংকবোৰ প্ৰভাইড কৰা হৈছে। আশা কৰিম আপোনালোকে এই গোটেইখিনি কথা শিকি ইলেকশ্যনটো ভালকৈ কণ্ডাক্ট কৰিব। ধন্যবাদ।